নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক আটায়ে ভালে আছে, কুশলে আছে, নিজৰ লাইফত হেপী আছে। 2026 চনত বাবা ভাংগাৰ 7টা ভৱিষ্যবাণী। বাবা ভাংগাৰ সেই মহান জ্ঞানী ভৱিষ্যবাণী যুগৰ প্ৰতি যুগ ধৰি চলি আহিছে। হয়, 11ৰ পৰা 12লৈ বহুতো কৰোণা মহামাৰীৰ পৰা তেখেতে ভৱিষ্যবাণী কৰি থৈ গৈছে। প্ৰিয় দৰ্শক, 2025 চনত ভৱিষ্যবাণী আপোনালোকে শুনিছে, কিন্তু আপুনি জানে 2026 চনত ধনু ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে 7টা গুৰুত্বপূৰ্ণ ভৱিষ্যবাণী কৰি থৈ গৈছে, যি শুনিলে আপোনালোকৰ গাৰ লোম শিয়ৰি উঠিব পাৰে। প্ৰিয় দৰ্শক, 2026 চনত কেতিয়াৰ পৰা আপোনালোকৰ ভাল দিন আহিব, কোনটো মাহৰ পৰা আপোনালোকৰ ভাগ্য সলনি হ'ব, 2025 চনত কোনটো গ্ৰহই আপোনালোকক সমস্যাত পেলাইছিলে, 2026 চনত কোনটো গ্ৰহই আপোনালোকক ভাগ্যৱান কৰি দিব, সকলো সোমাই আছে এই ভিডিঅ'টোত। 2025 চনত বহুতো সমস্যাত পৰিবলগীয়া হৈছে, ধাক্কা খাইছে, ধোকা খাইছে, সহকৰ্মীৰ লগত ভুল বুজাবুজি হৈছিল, ব্যৱসায়িক ক্ষেত্ৰতো আপোনালোকৰ সমস্যা পাইছিলে। কিন্তু 2026 চনত কি আকৌ আগৰ নিচিনাই জীৱনটো হ'ব নেকি, সেইবোৰ কথাক লৈ আপোনালোকৰ মনটো খুলি খাইছে। হয় দেচোন, অতীতৰ কথাটো মনত পৰিবই নহয় জানো। আমি কালিৰ কথাটো ভাবিহে আজিৰ দিনটো আৰম্ভণি কৰোঁ। ৰং ডিচিশ্যন। প্ৰিয় দৰ্শক, আজিৰ দিনটো হৈছে ধুনীয়া দিন বা বেয়া দিন, কিন্তু আজিৰ দিনটো অতীত হ'ব। সেয়েহে বাস্তৱটো এদিন আমাৰ কাৰণে অতীত হ'ব। সেয়েহে আমি অতীতৰ কথা ভাবি কেনে বাস্তৱটো আমি বেয়া কৰিব নোৱাৰোঁ। সেয়েহে এদিন অতীত হৈ গ'ল, বাস্তৱটো আমি ধুনীয়া কৰিবলৈ চেষ্টা কৰিব লাগিব। প্ৰচুৰ পৰিশ্ৰম কৰিও আপোনালোকে মনে বিচৰা ধৰণে ফল পোৱা নাছিল, কিন্তু 2026 চনত আপোনালোকৰ ভাগ্য মুকলি হ'বলৈ গৈ আছে। ৰিলেশ্যনশ্বিপত আপোনালোকৰ সমস্যা পাইছিলে, বিশেষকৈ পৰিয়ালৰ ক্ষেত্ৰত, পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত সমস্যাই দেখা দিছে। প্ৰিয় দৰ্শক, 2026 চনত ধনু ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এক গুৰুত্বপূৰ্ণ ভাল বছৰ হ'বলৈ গৈ আছে। নমস্কাৰ প্ৰিয় দৰ্শক, আজিৰ এই বিশেষ ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব বাবা ভাংগাৰ 7টা গুৰুত্বপূৰ্ণ ভৱিষ্যবাণী। হয়, ধনু ৰাশিৰ জাতক জাতিকা পুৰুষ মহিলা বহুতে দয়ালু হয়। প্ৰিয় দৰ্শক, আপোনাৰ ৰাশি অনুসৰি জন্মৰ পৰা মৃত্যুলৈ সম্পূৰ্ণ জীৱন বিশ্লেষণ আমাৰ ইউটিউব চেনেলত প্লেলিষ্ট বনাই থৈ দিছোঁ, তাতে গৈ আপোনালোকে চাব পাৰে। ৰাশিৰ জাতক জাতিকাসকলে সহজতে মানুহৰ সোনকালে প্ৰিয় হৈ উঠে। ধনু ৰাশিৰ জাতক জাতিকা পুৰুষ মহিলা অতি সোনকালে যিকোনো ক্ষেত্ৰত, যিকোনো বস্তু বা এডুকেশ্যনে হওক, কাম কাজে হওক, সোনকালে আয়ত্ব কৰি ল'ব পাৰে। দৰ্শক, আপোনালোকে যিটো পচন্দ কৰে সেইটোৱে কৰা উচিত, কাৰণ মনটো আপোনালোকৰ, স্বাস্থ্যটো আপোনালোকৰ। মনে বিচৰা ধৰণে যিটো কাম পায় আপোনালোকে সেইটোত আগুৱাই যাবলৈ বিচাৰে, হয় আগুৱাই যাওক, কাৰণ জীৱনটো আপোনাৰ হয়। ধনু ৰাশিৰ জাতক জাতিকাসকলে খেলা ধূলা পচন্দ কৰে খুবেই। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ মানুহ হৈছে পৰিয়ালৰ লগত বৰ ধুনীয়াকৈ চলি ফুৰি ভাল পায়, লগতে বন্ধুৰ প্ৰিয় হয়। ধনু ৰাশিৰ মানুহসকলে মুখৰ আগত সত্য কথা ক'বলৈ একেবাৰে ভয় নকৰে। আপোনালোকে পেটত কথা ৰাখি থৈ নিদিয়ে, মুখৰ আগত যি আছে কৈ দিয়ে। সেইকাৰণে আপোনালোকৰ বহুতো মানুহে আপোনালোকক বেয়া পায়। প্ৰিয় দৰ্শক, সকলোতকৈ আপোনালোকৰ দুৰ্বলতা হৈছে আপোনালোকে সহজে মানুহক বিশ্বাস কৰি লয়। আপোনাৰ সৰলতাই দেখিয়ে আপোনাক মানুহে আঘাত কৰে। সেয়েহে 2026 চনত নিজৰ মনৰ কথা সকলোকে কৈ নুফুৰিব। নিজৰ মনৰ কথা নিজৰ লগতে থাকক। ভাল বন্ধু বা বান্ধৱী এজনকহে শ্বেয়াৰ কৰিব। বৃহস্পতি গ্ৰহটো 2026 চনত ধনু ৰাশিৰ কাৰণে সকলোতকৈ শুভ গ্ৰহ, ভাগ্য উন্নতি কৰাৰ মূল চাবিকাঠি থাকিব। প্ৰিয় দৰ্শক, যিটো কষ্ট 4 পৰা 5 বছৰ ধৰি আপোনালোকে কৰি আছে কেৰিয়াৰৰ ক্ষেত্ৰত, সেই শেষ হ'ব, এতিয়া অন্ত পৰিব। সকলো ক্ষেত্ৰতে আপোনালোকে জয় লাভ কৰিবলৈ পাৰিব। প্ৰিয় দৰ্শক, এতিয়ালৈ যদি চেনেলটি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি থৈ দিবলৈ একেবাৰে নাপাহৰিব, কাৰণ আমাৰ ইউটিউব চেনেল মাহেকীয়া ৰাশিফল আমি মাহে দিওঁ। দৰ্শক, মনত ৰাখিব, কিছুমান ক্ষেত্ৰত 2026 চনত সাৱধান হ'ব লাগিব। বৃহস্পতি গ্ৰহটো যেতিয়া বেছি পাৱাৰফুল হয়
তেতিয়া দায়িত্ব বাঢ়ি যায়। 2026 চনটো আপোনাক ৰজাও কৰিব পাৰে আৰু একাল দুখো দিব পাৰে। আৰু নিজৰ মনৰ মাজত অহংকাৰ ইগো থাকিলেও পথত ভিখাৰীও হ'ব পাৰে। সেয়েহে নিজক বিলিভ কৰক, নিজক ভাল পাওক, ইগো এটিটিউডবোৰ অলপ কমাই দি চলিবৰ কাৰণে চেষ্টা কৰক। প্ৰিয় দৰ্শক, মই আপোনালোকক ইগো আৰু এটিটিউড থকা বুলি কোৱা নাই, আপোনালোকক ভুলটো দেখাই দিছোঁ, শিকোৱা নাই। কাৰণ প্ৰত্যেকজন ব্যক্তিৰ মনৰ মাজতে ইগো কম বেছি পৰিমাণে থাকে, কিন্তু আমি ইগোবোৰ কমাবলৈ চেষ্টা কৰিব লাগে লাহে ধীৰে। বাবা ভাংগাৰ 2026 চনত 7টা গুৰুত্বপূৰ্ণ ভৱিষ্যবাণী কৰি থৈ গৈছে। হয়, বাবা ভাংগাৰ এই 7টা গুৰুত্বপূৰ্ণ ভৱিষ্যবাণী আমি শুনো আহকচোন। তাৰ আগতে জনাওঁ যে কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে নিশ্চয় কমেণ্ট বক্সৰ জৰিয়তে আমাক জনাবলৈ একেবাৰে নাপাহৰিব। প্ৰথম ভৱিষ্যবাণী হৈছে ক্ষমতা। 2025 চনত চাকৰিৰ ক্ষেত্ৰত, কৰ্মৰ ক্ষেত্ৰত ছাকচেছফুল হোৱাৰ সম্ভাৱনা খুব বেছি পৰিমাণে দেখা পোৱা যাব পাৰে। লাভ ৰিলেশ্যনশ্বিপত নিজৰ লাইফ পাৰ্টনাৰক মন বিশ্বাস কৰি খুলি কেনে মনৰ কথা কৈছে, কিন্তু সময় উলিয়াই আপোনালোকে ইজনে সিজনৰ লগত বহি টাইম স্পেণ্ড কৰি মনৰ কথা সকলো ডিছকাছ কৰাটো অত্যন্ত জৰুৰী, যিসকলে মনৰ কথা সম্পূৰ্ণকৈ কোৱা নাই। আৰু প্ৰিয় দৰ্শক, সাৱধান হ'ব লাগিব, এটা ৰিলেশ্যনশ্বিপত 3rd ব্যক্তি সোমাবলৈ একেবাৰে নিদিব। কাৰণ এটা ৰিলেশ্যনশ্বিপত গঢ় দিবলৈ 2জন ব্যক্তিৰ প্ৰয়োজন, আৰু এটা ৰিলেশ্যনশ্বিপ শেষ কৰিবলৈ এজনেই কাফি। সেয়েহে 3rd বেছিভাগ এটা ৰিলেশ্যনশ্বিপত 3rd সোমালেই তাতে আমি দুখ কষ্ট হৈ ৰিলেশ্যনশ্বিপটো শেষ হৈ যায়। সেয়েহে ৰিলেশ্যনশ্বিপত 3rd সোমাবলৈ নিদিব। সেয়া লাগিলে ৰিলেশ্যনশ্বিপ হওক, প্ৰেম বিবাহৰ ক্ষেত্ৰত হওক, পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত হওক। দ্বিতীয় ভৱিষ্যবাণীটো হৈছে অলপ ভয়। বাবা ভাংগাই কৈছে 2026 চনত যেতিয়া খুটিবলৈ আহে তেনেহ'লে শব্দ কৰি নাহে। 2026 চনত বেলেগৰ মানুহৰ ওচৰত গ'লেও, কিন্তু নিজৰ বন্ধুৱে হওক বা আত্মীয় মানুহে হওক, আপোনাৰ লগত মনৰ কথা শ্বেয়াৰ কৰিলে বিশ্বাসঘাত কৰিব পাৰে। সেয়েহে বি কেয়াৰফুল। মনৰ কথা সকলোকে প্ৰকাশ কৰি নক'ব। নিজৰ মা দেউতাক ক'ব বা এজন বন্ধু বা বান্ধৱীক ক'ব। কিন্তু আপোনালোকৰ মানুহে যিয়ে নকৰক কিয়, বৃহস্পতিৰ কৃপাত আপোনালোকে কোনোবাই কিবা কৰাৰ আগতে আপোনালোকে ধৰা পেলাব পাৰিব। এইটো আপোনালোকৰ প্ৰধান স্কিল হয়। বছৰ আপোনালোকে অন্ধবিশ্বাসৰ পৰা দূৰত ৰাখিব, কাকোকে ইমান বিশ্বাস নকৰিব। কাৰণ বিশ্বাসৰ কাৰণে পৃথিৱীৰ প্ৰত্যেকজন মানুহে আমি জীয়াই আছোঁ, কিন্তু বিশ্বাস কৰিব লাগিব সময় চলিউশ্যন চাই, সকলো পৰিৱেশ পৰিস্থিতি চাই। বছৰটোত কাকো টকা পইচা ধাৰে নিদিব, ব্যৱসায়ত হওক বা পাৰ্চনেল ক্ষেত্ৰত হওক। তৃতীয় ভৱিষ্যবাণীটো হৈছে বিদেশ যাত্ৰা। ভক্তি মনেৰে আপুনি বিদেশ যাত্ৰাৰ শুভ ফল লৈ আনন্দ কৰিবলৈ পাৰিব, বহুতেই বেছি সম্ভাৱনা থাকিব। প্ৰিয় দৰ্শক, এডুকেশ্যনৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে খুবেই ভাল অনুকূল থাকিব। ধনুৰাশি মানে হৈছে ভ্ৰমণ। 2026 চনত ধনুৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এক গল্ডেন অপৰচুনিটি। প্ৰিয় দৰ্শক, 2026 চনটোত আপোনাৰ লগতে আপোনাৰ পৰিয়ালটোৰ মংগল হওক তাৰে কামনা কৰিছোঁ। আজি তেনেহ'লে এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছোঁ। আপোনাৰ 2026 চনটোত শুভ হওক তাৰে কামনা কৰি আজি গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছোঁ। ধন্যবাদ।